এভৰিৱান নতুনকৈ এটা নটিচ ইছ্যু হৈছে ডিব্ৰুগড় ডায়েটৰ পৰা কমেন্সমেণ্ট অফ DLED ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ মানে DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াত দিয়া আছে 24 আগষ্ট তাৰিখে, অৰ্থাৎ মানডেৰ পৰা সোমবাৰৰ পৰা DLEDৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ আৰম্ভ হ'ব। তো ইয়াত কোৱা হৈছে অল ট্ৰেইনিজ আৰ হিয়াৰ বাই ইনষ্ট্ৰাক্টেড টু এটেণ্ড দি ক্লাছ ৰেগুলাৰলি এণ্ড পাংচুৱেলি। From the first day of commencement, they are also advised to follow all the rules and regulations of the institute and maintain the required attendance throughout the semester. তো ইয়াত ক্লাছ টাইমিংবোৰো দিয়া আছে। ক্লাছ টাইমিং মানে মৰ্ণিং প্ৰেয়াৰ হ'ব 9:45 AM আৰু ক্লাছ টাইম হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3:45 ইম্পৰ্টেণ্ট এটা হেৰি দিয়া আছে, এনি ট্ৰেইনি হু ৰিমেইনছ কণ্টিনিউৱাছলি এবচেণ্ট ফৰ 5 days। যদি কোনো ট্ৰেইনিয়ে মানে 5 দিনৰ কণ্টিনিউৱাছলি একেৰাহে যদি 5 দিন মানে এবচেণ্ট থাকে ফ্ৰম দি ডেট অফ কমেন্সমেণ্ট অফ ক্লাছ আৰম্ভ হোৱাৰ পিছৰ পৰা উইদাউট প্ৰায়ৰ ইনফৰমেশ্যন, একো মানে প্ৰায়ৰ পাৰ্মিশ্যন বা ভেলিড জাষ্টিফিকেশ্যন নোহোৱাকৈ যদি 5 দিন মানে এবচেণ্ট কৰে তো অট'মেটিকেলি সিহঁতৰ কেণ্ডিডেটছৰ ফৰ্টিফাইড কৰা হ'ব, কেঞ্চেল কৰা হ'ব। All trainees are therefore strictly instructed to report the institute from the first day of commencement and attend class regularly. তো গোটেই ট্ৰেইনিক কোৱা হয় যে আপোনালোকে কলেজত ফাৰ্ষ্ট দিনাৰ পৰাই কি কৰিব, ক্লাছ এটেণ্ড কৰিব আৰু লগতে ৰেগুলাৰলি এটেণ্ড কৰিব চেষ্টা কৰিব। Yes, there could be some problems, but you have to inform the college. So এইখিনি আছিলে, আপোনালোকে যাব আৰু কালিৰ পৰা এনজয় কৰিব। অল দ্য বেষ্ট এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।